ওম শান্তি ৩ মে' ২০২১ প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, আত্ম অভিমানী হোৱা, চলোতে ফুৰোতে উঠোতে বহোতে এইটোৱে অভ্যাস কৰি থাকা, তেতিয়া তোমালোকৰ বহুত উন্নতি হৈ থাকিব। আজিৰ প্ৰশ্ন, পিতাৰ যথাৰ্থ স্মৃতি কোনসকল সন্তানৰ বুদ্ধিত থাকিব? উত্তৰ, যিসকল সন্তানে পিতাক যথাৰ্থভাৱে জানিছে। বহুত সন্তানে কয় যে বিন্দুক বাৰু কেনেকৈ স্মৰণ কৰোঁ। ভক্তিটো অখণ্ড জ্যোতি বুলি বুজি স্মৰণ কৰি আহিছে। এতিয়া বিন্দু বুলি কৈ বিবুদ্ধিত পৰি যায়। সেয়েহে পোনপ্ৰথমে এইটো নিশ্চয় হওক যে যি পিতা অখণ্ড জ্যোতি নহয়, তেওঁতো অতি সূক্ষ্ম বিন্দু। তেতিয়া স্মৃতি যথাৰ্থভাৱে থাকিব পাৰে। ওম শান্তি। সকলো সন্তান স্মৃতিত বহি আছে। মন্মনা ভৱ। এইটো সংস্কৃত শব্দ বাস্তৱত নাই। পিতাই যেতিয়া সহজ ৰাজযোগ শিকাইছিল, তেতিয়া এই সংস্কৃত শব্দ কোৱা হৈছিল। এওঁতো সংস্কৃত নাজানেই। পিতাইতো হিন্দীতেই বুজায়। যদিওবা এইখন ৰথ হিন্দী, সিন্ধী তথা ইংৰাজী জানোতা হয়, কিন্তু পিতাই হিন্দীত বুজায়। যি যিটো ধৰ্মৰ হয়, তেওঁলোকৰ নিজৰ ভাষা আছে। ইয়াত হিন্দী ভাষাই চলে। এইটো ভাষা বুজিবলৈ সহজ, আৰু এইখন স্কুলো বিচিত্ৰ। ইয়াত কোনো ধৰণৰ কাগজ, পেঞ্চিল, কলম আদিৰ দৰকাৰ নাথাকে। ইয়াততো কেৱল এটা শব্দক স্মৰণ কৰিব লাগে, অৰ্থাৎ পিতাক স্মৰণ কৰা। গডক অথবা ঈশ্বৰক অথবা পৰমপিতা পৰমাত্মাক কোনেও স্মৰণ নকৰে। এইটো কঠিন। স্মৰণ সকলোৱে কৰে, কিন্তু তেওঁৰ পৰিচয় নাই। পিতাহে আহি নিজৰ পৰিচয় দিয়ে। শাস্ত্ৰত যে কল্পৰ আয়ুস ইমান দীঘলীয়া বুলি লিখি দিছে, সেয়া পিতাই আহি বুজায়। বহুত ডাঙৰ কথাও নহয়। অহল্যা বৃদ্ধ মাতাসকলে কি বুজি পাব? এইটোতো বহুত সহজ, যিকোনো শিশুৱেও বুজি পাব পাৰে। বাবা শব্দটি কোনো নতুন কথা নহয়। শিৱৰ মন্দিৰলৈ যায়, তেতিয়া বুদ্ধিত আহে যে এওঁ শিৱ বাবা, তেওঁ নিৰাকাৰ। সকলো মনুষ্য মাত্ৰই বাবা বুলি কয়। আমাৰ সকলো আত্মাৰ পিতা এজন। সকলো জীৱৰ আত্মা, যি শৰীৰত নিবাস কৰে, পিতাক স্মৰণ কৰে। সকলো ধৰ্মাৱলম্বী যিসকল আছে, সকলোৱে পৰমপিতা পৰমাত্মাক স্মৰণ নিশ্চয় কৰে। তেওঁ হৈছে পৰমধাম নিবাসী পিতা। আমিও তাৰ নিবাসী। গতিকে এতিয়া কেৱল পিতাক স্মৰণ কৰিব লাগে। বিচাৰেও যে আমি পাৱন হওঁ, আহ্বানো কৰে, হে পতিতক পাৱন কৰোঁতা আহক। নতুন সৃষ্টি পাৱন আছিল, এতিয়া আকৌ পুৰণি হৈ গ'ল। ইয়াক কোনেও নতুন বুলি নকয়। ভাৰতবাসীয়ে জানে, নতুন ভাৰতত দেৱী দেৱতাসকলে ৰাজত্ব কৰিছিল। যেতিয়া নতুন ভাৰত আছিল, তেন্তে ইয়াৰ আগত কি আছিল? সংগম। ইয়াতকৈও সহজকৈ ক'ব লাগে, নতুনৰ আগত পুৰণি আছিল। সংগমক মনুষ্যই ইমান সহজে বুজি নাপায়। নতুন বিশ্ব, পুৰণি বিশ্ব, ইয়াৰ মাজৰ সময়খিনিক আকৌ সংগম বুলি কয়। পিতাৰ কাৰণেহে কয়, হে পতিত পাৱন আহক, আহি আমাক পাৱন কৰি তোলক। আমি পতিত হৈ গৈছোঁ। নতুন সৃষ্টিত কোনেও আহ্বান নকৰিব। এতিয়া তোমালোকে বুজি পাই গ'লা।
যে এইখন ভাৰত পাৱন আছিল। সেই পতিত পাৱন আহক, এনেকৈতো বহুত সময়ৰ পৰা আহ্বান কৰি আহিছে। তেওঁলোকে এইটো গম নাপায় যে পতিত সৃষ্টি কেতিয়া পূৰা হ'ব। কয় যে শাস্ত্ৰত এনেকৈ লিখা আছে যে এতিয়া আৰু 40,000 বছৰ কলিযুগ, অৰ্থাৎ পতিত সৃষ্টি চলিব। একেবাৰে ঘোৰ অন্ধকাৰত আছে। এতিয়া তোমালোক আলোকত আছা। পিতাই তোমালোকক এতিয়া আলোকলৈ আনিছে। 5,000 বছৰত এই সৃষ্টিৰ চক্ৰ পূৰা হয়। কালিৰ কথা, তোমালোকে ৰাজত্ব কৰিছিলা। যথাযথ এই লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল, স্বৰ্গ আছিল। পাৱন সৃষ্টিত কোনো উপদ্ৰৱ আদি হ'ব নোৱাৰে। উপদ্ৰৱ হয়েই ৰাৱণ ৰাজ্যত। ইয়াত তোমালোকক পিতাই বুজায়। তোমালোকে সন্মুখত কাণেৰে শুনা। কোনে শুনে? আত্মাই। আত্মা বহুত আনন্দিত হৈ আমি পুনৰ আহি পিতাক পাইছোঁ। পিতাৰ পৰা উত্তৰাধিকাৰ লৈছিলোঁ। এতিয়া পিতাই কয়, মোক স্মৰণ কৰা। ইয়াত কোনো লিখা পঢ়াৰ কথা নাই। যেতিয়া কোনোবা আহে তেন্তে সোধা হয়, আপুনি কিয় বা আহিল? তেতিয়া ক'ব, ইয়াৰ মহাত্মাক সাক্ষাৎ কৰিবৰ কাৰণে। কিয়? আপোনাক কি লাগে? কোৱা, কিবা ভিক্ষা লাগে নেকি? যদি সন্ন্যাসী হয় তেন্তে এটুকুৰা ৰুটি লাগিব। সন্ন্যাসী কাৰোবাৰ ওচৰলৈ গ'লে বা ৰাস্তাত লগ পালে তেতিয়া ধাৰ্মিক মনুষ্যই ভাবে এওঁ তথাপিও পবিত্ৰ মনুষ্য, এওঁক ভোজন খুওৱাটো ভাল। এতিয়াতো পবিত্ৰতাও নাই, একেবাৰে তমোপ্ৰধান সৃষ্টি। ইয়াত বহুত ময়লা অৰ্থাৎ অশুদ্ধি আছে। মনুষ্য কিমান হাইৰাণ হয়। ইয়াততো হাইৰাণ হোৱাৰ কোনো কথা নাই। পিতাই কয়, লিখাৰো কোনো কথা নাই। এই মূল কথাবোৰ লিখে ধাৰণা কৰিবৰ কাৰণে। যেনেকৈ ভক্তসকলৰ ওচৰততো কিমান দৰৱ থাকে, ইমানবোৰ দৰৱ স্মৃতিত থাকে। বেৰিষ্টাৰৰ বুদ্ধিত কিমান আইনৰ কথা স্মৃতি থাকে। তোমালোকে এটা কথা স্মৃতিত ৰাখিব লাগে, সেয়াও বহুত সহজ। তোমালোকে কোৱা, এজন শিৱ বাবাক স্মৰণ কৰা। তেওঁলোকে কয়, শিৱ বাবা কেনেকৈ আহিব? এয়াও তোমালোকৰ বাহিৰে আন কোনেও গম নাপায়। ঈশ্বৰ ক'ত আছে? তেওঁলোকেতো ক'ব, নাম ৰূপৰ পৰা উপৰাম বা আকৌ সৰ্বব্যাপী বুলি কৈ দিয়ে। দুয়োটা শব্দৰ মাজত ৰাতি দিনৰ পাৰ্থক্য হৈ যায়। নাম ৰূপৰ পৰা উপৰাম কোনো বস্তু নাই। আকৌ কৈ দিয়ে, কুকুৰ মেকুৰী সকলোতে পৰমাত্মা আছে। দুয়োটা ইটো সিটোৰ বিপৰীত কথা হৈ গ'ল। গতিকে পিতাই নিজৰ পৰিচয় দি কয়, মোক পিতাক স্মৰণ কৰা। গায়নো কৰা হয় সহজ ৰাজযোগ। বাবাই কয়, যোগ শব্দটি আঁতৰাই দিয়া, স্মৰণ কৰা। যেনেকৈ শিশুৱে মা পিতাক দেখাৰ লগে লগে বুকুত সোমাই পৰে। প্ৰথমে ভাবিব জানো যে মোৰ মা পিতা হয়নে? নাভাবে। ইয়াত ভবাৰ কথাই নাই। তোমালোকেও কেৱল শিৱ বাবাক স্মৰণ কৰিব লাগে। ভক্তি মাৰ্গততো তোমালোকে শিৱক ফুল অৰ্পণ কৰি আহিছা। সোমনাথৰ মন্দিৰ কিমান ভালকৈ নিৰ্মাণ কৰিছে, যিটো পাছত মহম্মদ গজনবীয়ে বাবাই কৈছে, যিটো পাছত মহম্মদ গজনবীয়ে আহি লুটিছিল। সোমনাথৰ মন্দিৰ ভাৰতত অতি প্ৰসিদ্ধ। সকলোতকৈ প্ৰথমতেতো শিৱৰ পূজা হ'ব লাগে। সন্তানসকলৰ এই সকলো জ্ঞান এতিয়া বুদ্ধিত উদয় হৈছে। যদিও বা পূজা আদি কৰি আহিছা,
কিন্তু তোমালোকে এইটো গম পোৱা নাছিলা যে এয়া জড়চিত্ৰ। নিশ্চয় চৈতন্যত আহিছিল চাগৈ, সেইবাবেতো বছৰে বছৰে শিৱ জয়ন্তীও পালন কৰে। এনেকৈও কয় শিৱ পৰমাত্মা নিৰাকাৰ, আত্মাই জানে আমিও নিৰাকাৰ। এতিয়া তোমালোক আত্ম অভিমানী হোৱা বহুত সহজ। তেওঁতো আমাৰ পিতা হয়, জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, পতিত পাৱন হয়। তেওঁৰ বহুত মহিমা আছে। ব্ৰহ্মা, বিষ্ণু, শংকৰৰ ইমান মহিমা নাই, এজনৰহে মহিমা গায়ন কৰে। এতিয়া তোমালোকে জানা, বাবা আহি আমাক উত্তৰাধিকাৰ দি আছে। যেনেকৈ লৌকিক পিতাই সন্তানসকলৰ লালন পালন কৰে, নপঢ়ায়, পঢ়াৰ কাৰণে স্কুললৈ যায়, আকৌ বানপ্ৰস্থ সময়ত গুৰুৰ শৰণ লোৱা হয়। আজিকালিতো সৰু ডাঙৰ সকলোকে গুৰুৰ শৰণ দি দিয়ে। ইয়াততো তোমালোক সন্তানসকলক কোৱা হয়, শিৱ বাবাক স্মৰণ কৰা। সকলোৰে অধিকাৰ আছে, সকলো মোৰ সন্তান। তোমালোকৰ মাজতো কোনোবা আছে যিসকলে ভালদৰে স্মৰণ কৰে। বহুতেতো কয়, বাবা কাক স্মৰণ কৰোঁ? বিন্দুক কেনেকৈ স্মৰণ কৰোঁ? ডাঙৰ বস্তুক স্মৰণ কৰা হয়। বাৰু, পৰমাত্মা যাক তোমালোকে স্মৰণ কৰা সেইটো কি বস্তু? তেতিয়া কৈ দিয়ে, অখণ্ড জ্যোতিস্বৰূপ। কিন্তু এনেকুৱা নহয়, অখণ্ড জ্যোতিক স্মৰণ কৰা এইটো ভুল হৈ যায়। স্মৰণটো যথাৰ্থভাৱে কৰিব লাগে। প্ৰথমে যথাৰ্থ ৰূপত জানিব লাগে। পিতাহে আহি নিজৰ পৰিচয় দিয়ে, আকৌ সন্তানসকলক গোটেই সৃষ্টিৰ আদি মধ্য অন্তৰ বাতৰিও শুনায়। বিস্তাৰটো শুনায় আৰু সংক্ষেপেও শুনায়। এতিয়া পিতাই কয়, সন্তানসকল তোমালোক পাৱন হ'ব লাগে, গতিকে তাৰ বাবে এটাই উপায় আছে, মোক স্মৰণ কৰা। মোক পতিত পাৱন বুলিয়েই কোৱা। আত্মাক পাৱন বুলি কৰি তুলিব লাগে। আত্মাইহে কয়, মই পতিত হৈ গ'লোঁ, মই পাৱন আছিলোঁ, এতিয়া পতিত। সকলো তমো প্ৰধান। প্ৰতিটো বস্তু প্ৰথমে সতো প্ৰধান, তাৰ পাছত তমো প্ৰধান হয়। আত্মাই নিজে কয়, মই পতিত হৈ গ'লোঁ, মোক পাৱন কৰি তোলক। শান্তিধামত পতিত নাথাকে, ইয়াত পতিত আছে, গতিকে দুখী হয়। যেতিয়া পাৱন আছিল তেতিয়া সুখী আছিল। গতিকে আত্মাইহে কয়, মোক পাৱন কৰি তোলক, তেতিয়া মই দুখৰ পৰা মুক্ত হৈ যাম। তোমালোকে বুজি পোৱা, আত্মাইহে সকলোবোৰ কৰে। আত্মাহে জজ, বেৰিষ্টাৰ আদি হয়। আত্মাইহে কয়, মই ৰজা হওঁ, মই অমুক হওঁ। এতিয়া এই শৰীৰ এৰি অন্য এটা ল'ব লাগে। ইয়াক কোৱা হয় আত্ম অভিমানী। দেহ থাকিও আত্ম অভিমানী। ৰাৱণৰ ৰাজ্যত দেহ অভিমানী হয়, আত্ম অভিমানী এতিয়াহে পিতাই কৰি তোলে। এই সময়ত আত্মা পতিত দুখী, সেয়েহে আহ্বান জনায়, হে বাবা আহা। এইটো তোমালোকে জানা, নাটকৰ পৰিকল্পনা অনুসৰি পতিতৰ পৰা পাৱন, পাৱনৰ পৰা পতিত হৈ আহিছোঁ। চক্ৰ ঘূৰিয়েই থাকে। এতিয়া তোমালোকৰ বুদ্ধিত ধাৰণ হৈছে, আমাৰ 84 জন্ম কেনেকৈ হ'ল। এতিয়া এইটো কথা পাহৰি নাযাবা, স্বদৰ্শন চক্ৰধাৰী হৈ থাকা। উঠোতে বহোতে, চলোতে ফুৰোতে বুদ্ধিত গোটেই জ্ঞান আছে। তোমালোকে বুজি পোৱা, বেহদৰ পিতাৰ পৰা আমি বেহদৰ উত্তৰাধিকাৰ লৈ আছোঁ। পিতাই সন্তানসকলক বুজায় যে তোমালোকে এজন পিতাকহে স্মৰণ কৰিব লাগে। পিতাক স্মৰণ কৰিব লাগে, ৰুটি টুকুৰা খাব লাগে, বছ। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলক
পিতাই বাৰে বাৰে বুজায়, সন্তানসকল পেটৰ কাৰণে কেৱল ৰুটি টুকুৰা খাব লাগে। পেটে বেছিকৈ নাখায়, এপোৱা আটা খায়, দাইল ৰুটি, বছ। 10 টকাতো মনুষ্যৰ পেট ভৰে, আকৌ 10,000তো পেট ভৰায়। দুখীয়া লোকে খায়নো কি? তথাপিও হৃষ্টপুষ্ট হৈ থাকে। ভিন্ন ভিন্ন বস্তু মনুষ্যই খায়, তেতিয়া আৰুহে বেমাৰত পৰি যায়। ডাক্তৰেও কয়, এক প্ৰকাৰৰ খাদ্য খোৱা, তেন্তে বেমাৰ নহ'ব। গতিকে পিতাইও বুজায়, ৰুটি টুকুৰা খোৱা, যি পোৱা তাতে সন্তুষ্ট হোৱা। দাইল ৰুটিৰ নিচিনা আৰু কোনো বস্তু নাই। বেছি লালসাও ৰাখিব নালাগে। সন্ন্যাসী লোকসকলে কি কৰে? ঘৰ সংসাৰ এৰি জংঘললৈ গুচি যায়। তত্ত্বক পৰমাত্মা বুলি বুজি স্মৰণ কৰে। ভাবে ব্ৰহ্মত লীন হৈ যাব। কিন্তু এনেকুৱাটো নহয়। আত্মাটো অমৰ হয়, লীন হোৱাৰ কথা নাই। বাকী আত্মা পবিত্ৰ অপবিত্ৰ হয়। তোমালোকে কিমান ভাল জ্ঞান পাইছা? তোমালোকেহে প্ৰাৰব্ধ ভোগ কৰা। পুনৰ এই জ্ঞান পাহৰি যায়, আকৌ চিৰি নামিবলগীয়া হয়। এতিয়া তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান ধাৰণ হৈ আছে। আমি 84 জন্ম কেনেকৈ ভোগ কৰোঁ, এই ভূমিকা কেতিয়াও কাৰো বন্ধ নহয়। এইখন পূৰ্ব নিৰ্ধাৰিত নাটক, যি ঘূৰিয়েই থাকে। এনেকৈ ক'ব নোৱাৰে যে ভগৱানে কেতিয়া কেনেকৈ ক'ত বহি ৰচিলে। নহয়, এয়াতো চলিয়েই আহিছে। বিশ্বৰ ইতিহাস ভূগোল পুনৰাবৃত্তি হৈয়েই থাকে। এই কথাবোৰ কোনেও নুবুজেই। তোমালোকে জানা, আমি নাটকৰ পৰিকল্পনা অনুসৰি আহিছোঁ। এতিয়া পুনৰ নাটকৰ পৰিকল্পনা অনুসৰি ৰাজ্য লৈ আছোঁ। এই কথাবোৰ আন কোনেও বুজিব নোৱাৰে। সোধা হয়, নাটক সৰ্বশক্তিমান নে ঈশ্বৰ? তেতিয়া কয়, ঈশ্বৰ সৰ্বশক্তিমান। ভাবে তেওঁ সকলো কৰিব পাৰে। পিতাই কয়, ময়ো নাটকৰ বন্ধনত বান্ধ খাই আছোঁ। পতিতসকলক পাৱন কৰি তুলিবলৈ মই আহিবলগীয়া হয়। তোমালোক সত্যযুগত সুখী হৈ যোৱা, ময়ো গৈ পৰমধামত বিশ্ৰামী হৈ যাওঁ। তোমালোক কান্ধত উঠি যোৱা, তোমালোকে সিংহত আৰোহণ কৰা। তোমালোকে জানা, ছেকেণ্ডৰ পাছত ছেকেণ্ড যি চলে, সেয়া নাটকত নিৰ্ধাৰিত হৈ আছে। তোমালোক সন্তানসকলৰ কিমান ভাল জ্ঞান আছে। এতিয়া কেৱল পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা, বছ। কাগজ পেঞ্চিল আদিৰ কোনো দৰকাৰ নাই। ব্ৰহ্মা বাবাইও পঢ়ে, এওঁতো একোৱেই নাৰাখে। কেৱল পিতাক স্মৰণ কৰিব লাগে, তেতিয়া উত্তৰাধিকাৰ পাবা। কিমান সহজ স্মৃতিৰে তোমালোক সৰ্বদা স্বাস্থ্যৱান হৈ যাবা। এয়া হৈছে ধাৰণাৰ কথা। লিখিলে কি লাভ হ'ব? এয়াতো সকলো বিনাশ হৈ যাব। কিন্তু কোনোবাই স্মৃতিত ৰাখিবলৈ লিখে। যেনেকৈ কিবা কথা স্মৃতিত ৰাখিবলগীয়া হ'লে তেতিয়া গাঁঠি বান্ধি দিয়ে। তোমালোকেও গাঁঠি বান্ধি লোৱা। শিৱ বাবা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। এইটোতো বহুত সহজ যোগ, অৰ্থাৎ স্মৃতি। এনেকৈ কয়, বাবা, স্মৃতি স্থায়ী হৈ নাথাকে, যোগত কেনেকৈ বহোঁ? হেৰৌ, লৌকিক পিতাৰ স্মৃতি উঠোতে বহোতে চলোতে ফুৰোতে থাকে। তোমালোকেও কেৱল স্মৰণ কৰা, বছ। বৈতৰণি পাৰ হৈ যাব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। নম্বৰ 1, স্বদৰ্শন চক্ৰধাৰী হৈ 84 চক্ৰ বুদ্ধিত ঘূৰাই থাকিব লাগে।
বেহদৰ পিতাক স্মৰণ কৰি বেহদৰ উত্তৰাধিকাৰ ল'ব লাগে, পাৱন হ'ব লাগে। নম্বৰ 2, কোনো বস্তুৰ প্ৰতি লালসা ৰাখিব নালাগে, যি পোৱা তাতেই আনন্দিত হৈ থাকিব লাগে। ৰুটি টুকুৰা খাব লাগে, পিতাৰ স্মৃতিত থাকিব লাগে। আজিৰ বৰদান, বুদ্ধিৰূপী ভৰি মৰ্যাদাৰেখাৰ ভিতৰত ৰাখোঁতা সৰ্বপ্ৰাপ্তি সম্পন্ন শক্তিশালী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিসকল সন্তানে বুদ্ধিৰূপী ভৰি অলপো মৰ্যাদা ৰেখাৰ পৰা বাহিৰলৈ নুলিয়াই, তেওঁলোক ভাগ্যশালী আৰু মৰমৰ হৈ যায়। তেওঁলোকৰ ওচৰত কেতিয়াও বিঘিনি অথবা ধুমুহা, দুশ্চিন্তা, বিষণ্ণতা আহিব নোৱাৰে। যদি আহে তেন্তে বুজিব লাগে যে নিশ্চয় বুদ্ধিৰূপী ভৰি মৰ্যাদা ৰেখাৰ বাহিৰলৈ উলিয়াইছে। ৰেখাৰ পৰা বাহিৰত ওলোৱা অৰ্থাৎ ফকীৰ হোৱা। সেয়েহে কেতিয়াবা ফকীৰ অৰ্থাৎ মগনীয়া নহয়, সৰ্বপ্ৰাপ্তি সম্পন্ন শক্তিশালী হোৱা। শ্লোগান, যি সদায় উপৰাম আৰু পিতাৰ স্নেহী, তেওঁ সুৰক্ষিত হৈ থাকে। ওম শান্তি।